নমস্কাৰ। আজি প্ৰথম খেল অনুষ্ঠিত হৈছে আপোনালোকৰ কেম্প প্ৰতিযোগিতা এতিয়াৰ পৰা আমতলা বজাৰৰ পৰ্যন্ত কি ক'ব? আজি প্ৰতিকূল বতৰকো নেওচি নগাঁও বিভিন্ন স্থানৰ পৰা আহি খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে, কি ক'ব? যদিও বতৰ বেয়া, তথাপিও এই বেয়া বতৰৰ মাজদি আমাৰ আজি 4জন প্লেয়াৰ আহিছে। আমাৰ লাহৰীঘাটৰ পৰা এজন প্লেয়াৰ আহিছে, যিটো কামাল হুছেইন, আৰু আমাৰ লাওগাঁৱৰ পৰা আমাৰ সভাপতি নিজেই খেলিছে প্ৰথম ৰাউণ্ড খেলত। আমাৰ সভাপতি ৰবিকুল ইছলাম সাহেব প্ৰথম খেলতে জিকিছে, আৰু আমাৰ টুকটুকিৰ পৰা জাভেদ মিয়াদাদ তেখেত আহিছে, তেখেতে প্ৰথম ৰাউণ্ডত জিকিছে। আমাৰ আজিৰ খেলটো যিটো হৈছে খুব সুন্দৰ খেল হৈছে। আগতে যদি কোনোবা প্লেয়াৰে অংশগ্ৰহণ কৰিব বিচাৰিছে আমাৰ এই আমতলা খেলত, তেনেহ'লে আমাৰ নম্বৰত যোগাযোগ কৰি আমাৰ এই খেলত আপোনালোকে খেলৰ পৰিৱেশ এটা গঢ়ি তুলিছে ইটাপাৰা আমতলা বজাৰ, কি ক'ব? সুন্দৰতে খুব ভাল লাগিছে। বহুত দিন পিছত আমাৰ এই ইটাপাৰা আমতলাৰ যুৱকবিলাকে, উঠি অহা যুৱকবিলাকে যে এই খেলৰ বিষয়টো যে সিহঁতৰ মনৰ ভিতৰত আহিছে, সেইটোৱে বহুত ডাঙৰ কথা। আজি আমাৰ দেহৰ পৰিৱেশটো এনেকুৱা বেয়া হৈছে অৱস্থা, যিবিলাক ড্ৰাগছত যিবিলাক মানুহে লিপ্ত হৈ আছে, সেইটোৰ পৰা বাচি থাকিবলৈ আমাৰ এই সমাজখন খেল ধেমালি থাকিলেও কমচে কম বাচি থাকিব পাৰিব, মই আশা কৰোঁ এনেকুৱা। গতিকে সকলো ল'ৰাবিলাকক মই আকৌ হাত জোৰ কৰি অনুৰোধ কৰোঁ যাতে আপোনালোকে খেল ধেমালি থাকিব, শিক্ষা বিদ্যাৰ্থীকে অলপ থাকিব, নহ'লে আমাৰ এই গাঁওখন পিছ পৰি থাকিব। ধন্যবাদ। নমস্কাৰ। আমাৰ ইটাপাৰা আমতলা বজাৰত এইবাৰ প্ৰথম বিদ্যালয় বন্ধ 1 জুলাইতে এই প্ৰাইজমণি কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে, আমাৰ যুৱ সমাজে আয়োজন কৰিছে। এই কেৰম প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ যুৱ সমাজ যাতে শিক্ষাৰ লগতে খেলৰ লগত জড়িত হয় তাৰে কামনা কৰিছে। শিক্ষাৰ লগত খেল জড়িত কৰি সমাজৰ কিছুমান যুৱ সমাজ উশৃংখলতা দূৰ কৰিব বিচাৰিছে। ড্ৰাগছ, মদ, ভাং এইবিলাক বিভিন্ন দুষ্কাৰ্যৰ পৰা আমাৰ যুৱ সমাজক টানি আনি আমাৰ খেলৰ জৰিয়তে আমাৰ ইটাপাৰা কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে। এই খেলখনে আমাৰ সমাজৰ বিভিন্ন দিশত আগবঢ়াই নিব। ইটাপাত বহুত দিনৰ মূৰত আপোনালোক এই অঞ্চলত খেল ধেমালি বহুত দিনৰ মূৰত অনুষ্ঠিত হৈছে, কি ক'ব? কেম্প খেল বহুত দিনৰ মূৰত হয়, আগতে 20 বছৰ আগতে আমাৰ তিনিআলি বজাৰত আমাৰ তেনেকুৱা প্ৰাইজমণি প্ৰতিযোগিতা হৈছিল। মাজে সময়ে আমাৰ ক্ৰিকেট খেল হৈ থাকে, ফুটবল হৈ থাকে। এইবাৰ 20 বছৰ পিছত আমাৰ প্ৰায় আমতলা বজাৰত প্ৰাইজমণি আয়োজন কৰিছে। আৰু এয়া বিভিন্ন স্থানৰ পৰা আজি যিবিলাক কেম্প প্ৰতিযোগিতা খেলুৱৈসকল আহি যোগদান কৰিছে, এটা খেলৰ পৰিৱেশ এটা গঢ়ি তুলিছে, কি ক'ব এই ক্ষেত্ৰত? হয়, আমাৰ কমিটি আছে, কমিটিৰ সভাপতি প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম চাহাবে আগবাদ কৰিছে। তেওঁ যুৱ সমাজক একত্ৰিত কৰি এই প্ৰাইজমণি কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে। আমাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিযোগী আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। আজি আমাৰ প্ৰথম খেল। খুব দারুণ খেলা হচ্ছে, খুব জমি হচ্ছে খেলা, কিন্তু আপনারা খেলুন, খেল দেখুন, খেলার মজা নেন। খেল কি জিনিস, খেল কি বস্তু, খেলা কিভাবে খেলে, জীবনের মধ্যে বহুত খেল দেখছেন, আজকে প্রথম দেখুন কম্পিটিশনের খেলা, খুব ভালো খেলছে, খুব দুরন্ত খেলা হচ্ছে। কি মজা রে, আমি তো আগে জানি না এত সুন্দর খেলে। এখন দেখি যে করতে পারে। খুব সুন্দর, খুব সুন্দর। দারুণ দারুণ খেলা হচ্ছে। এটা তো খেল না, এটা দুরান্ত একটা খেলা হচ্ছে। পয়েন্ট
ইলিয়াস প্রথম রাউন্ডের মধ্যে 8 সংগ্রহ করছেন তার সাথী ভাই জিনুর মধ্যে মনে বসে রয়েছে শাওয়াটা টাইমও না নিজে ওগলে যাইতেছে এত বন্ধর পাত মারেছে আপনি যে যেটা পাতটা মারছেন অসুবিধা করবেন না রাস্তার মধ্যে মারবেন